নমস্কাৰ বন্ধুসকল, আপোনালোকক আজি মই তেজপাতৰ পুলি দুটা দেখাব বিচাৰিছোঁ। এইটো হৈছে গুটিৰ পৰা হোৱা পুলি আৰু এইটো হৈছে কাটিং পুলি, মানে ডালৰ পৰা কৰা। পাতবিলাক সৰু সৰু, চেনটো যথেষ্ট আছে। চাব দেই, পাতৰ ভিৰ হৈ কেনেকৈ হাউলি গৈছে এইবিলাক। এইটো ডালৰ পৰা কৰা, ডালৰ পৰা কৰিলে ঠাল ঠেঙলি বেছিকৈ হয় আৰু গুটি পুলিবিলাক এনেকৈ চিধাকৈ হৈ যায়। ই বাৰু পাতৰ ভিৰ হোৱা নাই, সেইকাৰণে চিধাকৈ আছে, আৰু পাতৰ ভিৰ হোৱাৰ কাৰণে ডালৰ পৰা হোৱাবিলাক এনেকুৱা হৈছে। এইটো এটা ডালৰ পৰা কৰা, এইটো এনেকৈ হাউলি গৈছে। ডালৰ পৰা সৰুবিলাক এনেকুৱা পায়, এনেকুৱা হৈ থাকে। ডালৰ পৰা কৰা কাটিং, ই লাহেকৈ ডাঙৰ হ'ব, 1 বছৰৰ ভিতৰত এইটো নিচিনা হ'ব। এইবিলাক যোৱা বছৰীয়া পুলি আৰু এইবিলাক এই বছৰ ৰোপণ কৰা। এইটো হৈছে ডালৰ পৰা কৰা কাটিং পুলিয়ে, সুন্দৰকৈ পাত ওলাইছে। এইটো এটা দুৱেট দেখিছে যে, সেইটো এটা ডালৰ পৰা কৰাই কাটিং পুলি লগাইছোঁ। গ্ৰ'থকেইটা ভালেই হৈছে, যিহেতু দ অঞ্চল, এই বাৰিষা দিনত বহুত হাবি হয়। সেইকেইদিন সময় পোৱা নাই, পৰিষ্কাৰ কৰিব লাগিব।